মোক দেখিতো গম পাইছেই চাগে মই কি কৰিব গৈছোঁ। হয়, সেই ট্ৰেণ্ডিং ৰীলটো বনাম বুলিয়ে ভাবি আছিলোঁ। থালখন মূৰত লৈ প্ৰেক্টিছ কৰোঁতে এবাৰতে হৈ গ'ল। সেইকাৰণে ডাইৰেক্ট কামত লাগি গৈছোঁ, মানে ৰুমটো চাফা কৰোঁ আৰু তাৰপিছত ভিডিঅ' বনাওঁ। মই জানেনে ভিডিঅ' বনোৱাৰ মেইন কাৰণটো এইটো হয়, মই অলপ ডিচিপ্লিন হৈ থাকোঁ। নহ'লে যিহে এলেহুৱা মানুহ, একোৱেই কাম নকৰোঁ কৈছোঁ ন। এতিয়া গা পা ধুই বোলো পটককৈ মেকআপটো কৰিলোঁ, কাৰণ হয় ন ৰীলটোত অলপ ধুনীয়া দেখিব লাগিব। বহুতে মোক সুধি থাকে মই মেকআপত কি কি ইউজ কৰোঁ, আজি এইখিনি বস্তু দেখালোঁ। আৰু এই লিপষ্টিকটো মোৰ ফেভৰেট হয়, হাতে চাতে লাগে তথাপিতো মই ইউজ কৰি আছোঁ। এতিয়া শাৰী চাৰী পিন্ধিলোঁ, অকল জুৱেলাৰিজ পিন্ধিব বাকী আছে, তাৰপিছত কামত লাগি যাম। পিছে দেখিব ৰ'ব কি হয় অৱস্থা। প্ৰথমবাৰ দেখিছিলে ন কি ধুনীয়াকৈ বেলেঞ্চ কৰি দিছিলোঁ। ৰেডি হোৱাৰ পাছত নাজানো কি হ'ল, বাৰে প্ৰতি থালখন পিছলি পৰিছে। এতিয়া মোৰ ৰীলটো বনিলে নে নাই সেইটো আপোনালোকে অহা ব্লগতহে গম পাব দেই। সেইকাৰণে ছাবস্ক্ৰাইব কৰি থৈ যাব। বাই বাই।